গুৰুজনৰ গুণানুকীৰ্তনেৰে মুখৰিত এখন বিদ্যালয়। চাওকচোন কি এক সুন্দৰ পৰিৱেশ। দুগৰাকী কণমানিৰ নাগাৰাৰ তালত মন প্ৰাণ চুই যোৱাকৈ নাম পৰিৱেশন কৰিছে এজাক শিশুৱে। শিশু দিৱসৰ দিনটোত কণমানি ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এই ভিডিঅ' ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। ভিডিঅ'টো আনন্দৰাম বৰুৱা একাডেমীৰ। পাঠ্যপুথিৰ শিক্ষাৰ লগতে গুণগত শিক্ষাৰ দিশত আগবাঢ়িছে নাট্যনগৰী পাঠশালাৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান আনন্দৰাম বৰুৱা একাডেমী। নাগাৰা নাম, আইনাম, বিয়ানাম আদিৰ লগতে সাংস্কৃতিক দিশতো আগবাঢ়িছে আনন্দৰাম বৰুৱা একাডেমীৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল। আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই প্ৰশংসা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰশংসা কৰিলে আনন্দৰাম বৰুৱা একাডেমীৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীসকলক। শিশু দিৱসৰ দিনটোত সামাজিক মাধ্যমযোগে বিশেষভাৱে চৰ্চা লাভ কৰিছিল কণ কণ ছাত্ৰ ছাত্ৰীৰ এইটো ভিডিঅ'ই। বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে নাগাৰা বজোৱাৰ লগতে পৰিৱেশন কৰা ভিন্ন ভক্তিমূলক গীতে সকলোৰে মন চুই গৈছে। আমাৰ যোৱাকালি এটা প্ৰগ্ৰেম হৈ গৈছিল আনন্দৰাম বৰুৱা একাডেমী স্কুল ছেকশ্যনত। এইটো আমাৰ শিশু দিৱসৰ লগত সংগতি ৰাখি প্ৰগ্ৰেমটো কৰা হৈছিল। কিন্তু এনেও আমাৰ প্ৰতি সপ্তাহত গানৰ আৰু বিভিন্ন গান, অভিনয়, নৃত্য এইবিলাকৰ আখৰা হৈয়ে থাকে। তাৰ কাৰণে আমাৰ ৰামকৃষ্ণ তালুকদাৰ ছাৰ, তৰালী শৰ্মা বাইদেউ তেখেতসকলে আহি সহযোগ কৰে। আৰু এতিয়া আমাৰ যোৱাকালি অনুষ্টুপীয়াকৈ হৈ যোৱা প্ৰগ্ৰেমটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো শ্বেয়াৰ কৰিছে, যিটো পষ্ট দিছে, আমি বৰ উৎসাহ অনুভৱ কৰিছোঁ। লগতে আমাৰ গোটেই ছাত্ৰ ছাত্ৰীসকলে, অভিভাৱকসকলে উৎসাহ পাইছে। আৰু এনেদৰে আনন্দৰাম বৰুৱা একাডেমীয়ে বিভিন্ন কাৰ্যসূচী প্ৰত্যেক বছৰে অৱতৰণ কৰে। হয়, এইটো লোৱাৰ ক্লাছৰ আছিলে। আৰু আমাৰ আনন্দৰাম বৰুৱা একাডেমীৰ এইটো স্কুল ছেকশ্যনত হৈছিল। আমাৰ অংকুৰৰ পৰা এটা শাখা আছে 8ম শ্ৰেণীলৈকে, তাত হৈছে নাৰ্চাৰীৰ পৰা ক্লাছ 8 আৰু অংকুৰৰ পৰা 8ম শ্ৰেণীলৈকে এই শাখাটো আছে। আৰু সৰুৰ পৰাই তেওঁলোকক, নাৰ্চাৰীৰ পৰাই তেওঁলোকক ইয়াৰে আখৰা কৰোৱা হয়, প্ৰেক্টিছ কৰোৱা হয়। আৰু বিভিন্ন কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰে। অকল আনন্দৰাম বৰুৱা একাডেমীতেই নহয়, আমাৰ অসমৰ বিভিন্ন ঠাইত তেওঁলোকে ইয়াক উপস্থাপন কৰি আহিছে। গতিকে ইয়াক আচলতে প্ৰেক্টিছ কৰোৱা হয়। আৰু শিক্ষকসকল লাগি থাকে। আমাৰ মিউজিকৰ শিক্ষক আছে, নিৰ্দিষ্টকৈ আমাৰ নৃত্যৰ শিক্ষক আছে। তেওঁলোকে হয়, বাইদেউ আগতে আমাৰ দেওবৰীয়া স্কুল আছিল। তাৰপিছত আমি দেওবৰীয়া স্কুলত সীমাবদ্ধ নাৰাখি এতিয়া আমাৰ যিটো ডেইলি পাঠদান, তাতেই বাইদেউ আৰু ৰামকৃষ্ণ তালুকদাৰ ছাৰৰ চিলেবাছখিনিও তাতে আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ পাঠশালা।